আহিছিলোঁ সৰ্থেবাৰীলৈ, হঠাৎ দেখিলোঁ এনেকৈ ট্ৰাক এখন ইয়াতে পৰি আছে। এটা ভয়ংকৰ এক্সিডেণ্ট দেখিবলৈ পোৱা গ'ল আৰু ৰাতিপুৱাই দেখিবলৈ পাইছোঁ। এনেকৈ মানে কেনেকৈ কি হৈছে বলকচোন চাওঁ আহক। ট্ৰাকৰ চকা চাওকহে, মাটি একদম গাঢ়া কৰি দিছে গাইজ। তো এনেকুৱা ভয়ংকৰ এক্সিডেণ্ট যেন পাওঁ দিয়ক, কিয়নো এনেকৈ লাইনৰ ক্লেম ভাঙি গৈছে গাইজ। ইয়াতে দেখিছে এয়া লাইনৰ পোষ্টৰ খুঁটা, এই ক্লেমকেইটা দেখিছে, ক্লেম ভাঙি গৈছে, এনেকৈ পৰিছে। ইমান ডাঙৰ ট্ৰাক এখন পৰিলেতো ভাঙিবই দিয়কচোন। যিকোনো হওক, কেনেকৈ এক্সিডেণ্টটো হ'ল জানো আহকচোন। এয়া দেখুৱাইছোঁ আপোনালোকক, চাওক ট্ৰাকখন একেবাৰে এনেকৈ পৰি আছে আৰু কেনেকৈ হ'ল, ক'ত হ'ল দেখুৱাইছোঁ আপোনালোকক। এইফালে সৰ্থেবাৰী চক পায় আৰু এইফালে নলবাৰী যোৱা ৰাস্তা। এতিয়া এক্সিডেণ্টটো কেনেকৈ হ'ল মই জনাই আছোঁ আপোনালোকক। ওচৰ চুবুৰীয়া বা ইয়াৰে কাষত থকা মানুহবিলাকে জানিছে যে এই গাঁতটোত দেখিছে, এই গাঁতটোত বোলে ট্ৰাকৰ চকাটো পৰিছে। এই গাঁতটো দেখিছে আপোনালোকে, এই গাঁতটোত সেইফালৰ পৰা আহি আছিল ট্ৰাকটো, এই গাঁতটোত পৰিছে। এই গাঁতটোত চকা পৰাৰ কাৰণে বোলে ইয়াত মানে ট্ৰাকটো মানে পৰি গৈছে। ড্ৰাইভাৰজনে বহুত চেষ্টা কৰিছিলে কিন্তু ৰখাব নোৱাৰিলে ট্ৰাকখন। মই জানিব পৰা মতে এই ট্ৰাকখনৰ ড্ৰাইভাৰজন এতিয়া বৰ্তমান সুস্থ হৈ আছে, কিয়নো ড্ৰাইভাৰজনে যথেষ্ট চেষ্টা কৰিছিল যদিও ট্ৰাকখন ৰাস্তাত ৰাখিবলৈ, কিন্তু ৰাখিব নোৱাৰিলে। যদিও ষ্টাৰিং এৰাই দিয়া নাছিলে, তেওঁ ষ্টাৰিঙত ধৰি আছিলে, য'ত নেকি তেওঁৰ ক্ষতিখন একো হোৱা নাই বুলি জানিব পাৰিছোঁ ওচৰ চুবুৰীয়াৰ পৰা। আৰু এতিয়া দেখুৱাম আপোনালোকক ট্ৰাকৰ ভিতৰত কি আছে আচলতে দেখুৱাইছোঁ আপোনালোকক। চাওক, ট্ৰাকৰ ভিতৰত মাল লোডিং হৈ আছে একেবাৰে। এতিয়া এই মালবোৰ বেলেগ এখন বলেৰো আহিছে, তাত মানে এই মালবোৰ লোডিং কৰি পেলাই লৈ যাব। এই বস্তাৰ ভিতৰত ব্ৰইলাৰৰ দানা এয়া এনেকৈ বাগৰি গৈছে। এক্সিডেণ্ট মানে হৈছে আকস্মিক দুৰ্ঘটনা, অকস্মাত হৈ যায় আৰু এক্সিডেণ্টটো কোনো ড্ৰাইভাৰে কৰোঁ বুলি নকৰে, হঠাৎ হৈ যায়। কিছুমান ড্ৰাইভাৰে মদ খালেও হৈ যায়, কিন্তু এইজন ড্ৰাইভাৰে মদ খায় নে নাখায় নাজানো, এইবোৰ সোধাও নাই। তো গাইজ ভালকৈ গাড়ী মটৰ চলাব, দিনকাল বেয়া নহয়, ৰাস্তা ঘাটো বেয়া হৈ থাকিব পাৰে, নহয় জানো। তো গাইজ কি ক'ম, যিসকল ড্ৰাইভাৰসকলে ভিডিঅ'টো চাই আছে আপোনালোকক মই অনুৰোধ কৰিছোঁ ভালকৈ গাড়ী চলাব আৰু সুস্থ থাকিব, এক্সিডেণ্টৰ পৰা দূৰত থাকিব। ধন্যবাদ।